বিটিআৰ নিৰ্বাচনত বিজেপিৰ বিপৰ্যয়ে হিমন্ত বিশ্ব শৰ্মাৰ একো ক্ষতি কৰা নাই। কিন্তু অৰূপ কুমাৰ দে নামৰ এজন নেতাৰ ৰাজনৈতিক কেৰিয়াৰ বিজেপিৰ পৰাজয়ে নিশ্চিত কৰিলে। কেইদিনমান আগলৈকে ফকীৰাগ্ৰামৰ অৰূপ কুমাৰ দে বড়োভূমিৰ সবাতোকৈ প্ৰভাৱশালী বাঙালী নেতা হৈ পৰিছিল। বিটিআৰ হিমন্ত বিশ্ব শৰ্মা বুলি নাম পাইছিল অৰূপে, কিন্তু তেওঁৰ যে গণভিত্তিয়েই নাই সেইটো নিৰ্বাচনে প্ৰমাণ কৰি দিলে। অৰূপ কুমাৰ দেৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে মুখ থেকেচা খালে। আশ্চৰ্যকৰভাৱে বিজেপিৰ ঘাটি বুলি ভবা ঠাইতেই দলটোৱে ভোট নাপালে। শ্ৰীৰামপুৰৰ নিচিনা পৰিষদীয় সমষ্টিত বিজেপিৰ বিজয় সহজ হ'ব লাগিছিল। বড়ো ভোটৰ সবাতোকৈ কমকৈ থকা শ্ৰীৰামপুৰতেই বিজেপি হাৰি থাকিল। তাতো আদিবাসী ভোটেৰে জয়ী হল হাগ্ৰামা পাৰ্টি। বিজেপিয়ে বিটিআৰত যিকেইটা সমষ্টি পালে সেইকেইটা মুছলমানৰ ভোট বিভাজনৰ বাবেহে লাভ কৰিছে। UPPL, BPF আৰু কংগ্ৰেছৰ মাজত মুছলমান ভোট থানবান হৈ পৰাৰ বাবেহে বিজেপিয়ে সামান্য সফলতা অৰ্জন কৰিলে। বিটিআৰ নিৰ্বাচনৰ সবাতোকৈ দৰকাৰী বিষয়টো হৈছে ভোট বেংকৰ বিলুপ্তি। পূৰ্বে নিৰ্বাচনত প্ৰতিটো দলৰে এটা ভোট বেংক আছিল। বাঙালী হিন্দুৱে প্ৰতিটো নিৰ্বাচনতেই বিজেপিক সহায় কৰিছিল। সেইদৰেই মিয়াই দিছিল কংগ্ৰেছক ভোট। কিন্তু এই পুৰণা ফৰ্মুলাটো এইবাৰ কামতেই নাহিল। এটা প্ৰগতিশীল পৰিৱৰ্তন হোৱাৰ ফলত ভোট বেংক ভাঙি গ'ল। হাগ্ৰামাৰ আবেদনে অবড়ো ভোটাৰক সংগঠিত হোৱাত বাধা দিলে। সেইখিনি ভোট বিভাজিত হোৱাৰ সুফল পালে BPF-এ। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত কৰা ভুলটো হৈছে এজন প্ৰাক্তন বাওঁপন্থী নেতাৰ সহায় গ্ৰহণ। মহন্ত উপাধিৰ নেতাজন মুখ্যমন্ত্ৰীৰ সভাত বহি আছিল। সেইটো কথাই ভোটাৰক বিভ্ৰান্ত কৰিলে। বিটিআৰ নিৰ্বাচনত বিজেপিৰ বিপৰ্যয়ে হিমন্ত বিশ্ব শৰ্মাৰ একো ক্ষতি কৰা নাই। কিন্তু অৰূপ কুমাৰ দে নামৰ এজন নেতাৰ ৰাজনৈতিক কেৰিয়াৰ বিজেপিৰ পৰাজয়ে নিশ্চিত কৰিলে। কেইদিনমান আগলৈকে ফকীৰাগ্ৰামৰ অৰূপ কুমাৰ দে বড়োভূমিৰ সবাতোকৈ প্ৰভাৱশালী বাঙালী নেতা হৈ পৰিছিল। বিটিআৰ হিমন্ত বিশ্ব শৰ্মা বুলি নাম পাইছিল অৰূপে, কিন্তু তেওঁৰ যে গণভিত্তিয়েই নাই সেইটো নিৰ্বাচনে প্ৰমাণ কৰি দিলে। অৰূপ কুমাৰ দেৰ ওপৰত নিৰ্ভৰ কৰি বিজেপিয়ে মুখ থেকেচা খালে। আশ্চৰ্যকৰভাৱে বিজেপিৰ ঘাটি বুলি ভবা ঠাইতেই দলটোৱে ভোট নাপালে। শ্ৰীৰামপুৰৰ নিচিনা পৰিষদীয় সমষ্টিত বিজেপিৰ বিজয় সহজ হ'ব লাগিছিল। বড়ো ভোটৰ সবাতোকৈ কমকৈ থকা শ্ৰীৰামপুৰতেই বিজেপি হাৰি থাকিল। তাতো আদিবাসী ভোটেৰে জয়ী হল হাগ্ৰামা পাৰ্টি। বিজেপিয়ে বিটিআৰত যিকেইটা সমষ্টি পালে সেইকেইটা মুছলমানৰ ভোট বিভাজনৰ বাবেহে লাভ কৰিছে। UPPL, BPF আৰু কংগ্ৰেছৰ মাজত মুছলমান ভোট থানবান হৈ পৰাৰ বাবেহে বিজেপিয়ে সামান্য সফলতা অৰ্জন কৰিলে। বিটিআৰ নিৰ্বাচনৰ সবাতোকৈ দৰকাৰী বিষয়টো হৈছে ভোট বেংকৰ বিলুপ্তি। পূৰ্বে নিৰ্বাচনত প্ৰতিটো দলৰে এটা ভোট বেংক আছিল। বাঙালী হিন্দুৱে প্ৰতিটো নিৰ্বাচনতেই বিজেপিক সহায় কৰিছিল। সেইদৰেই মিয়াই দিছিল কংগ্ৰেছক ভোট। কিন্তু এই পুৰণা ফৰ্মুলাটো এইবাৰ কামতেই নাহিল। এটা প্ৰগতিশীল পৰিৱৰ্তন হোৱাৰ ফলত ভোট বেংক ভাঙি গ'ল। হাগ্ৰামাৰ আবেদনে অবড়ো ভোটাৰক সংগঠিত হোৱাত বাধা দিলে। সেইখিনি ভোট বিভাজিত হোৱাৰ সুফল পালে BPF-এ। হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত কৰা ভুলটো হৈছে এজন প্ৰাক্তন বাওঁপন্থী নেতাৰ সহায় গ্ৰহণ। মহন্ত উপাধিৰ নেতাজন মুখ্যমন্ত্ৰীৰ সভাত বহি আছিল। সেইটো কথাই ভোটাৰক বিভ্ৰান্ত কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউ আছাম নিউজ।